নমস্কাৰ, মই শ্যামল শইকীয়া, অসম বিশ্ববিদ্যালয় ডিপাৰ্টমেণ্ট অফ ইক'লজি এণ্ড এনভাইৰনমেণ্টেল ছায়েন্সৰ এজন গৱেষক ছাত্ৰ। মই বৰ্তমান মাজুলীৰ ঘাঁহনি পক্ষীৰ বিষয়ত প্ৰফেচাৰ পাৰ্থংকৰ চৌধুৰী ছাৰৰ আণ্ডাৰত PhD কৰি আছোঁ। আৰু আজি যিহেতু চৰাইচোং উৎসৱৰ প্ৰথম দিন, ইয়াত এখন মোৰ বুকলেট উন্মোচন হৈছিলে, তাৰ বাবে মই ইয়ালৈ আহিছোঁ। বুকলেটখনৰ নাম হৈছে বাৰ্ডছ অফ চৰাইচোং বা বাৰ্ডছ ফাউণ্ড ইন এণ্ড এৰাউণ্ড চৰাইচোং বুলি মই বুকলেটখনৰ টাইটল ৰাখিছোঁ। আৰু সেই বুকলেটখনত মই 195বিধ চৰাইৰ নাম উল্লেখ কৰিছোঁ। লগতে মই একেবাৰে যিখিনি সহজতে পোৱা পক্ষী তাৰ এখন তালিকা দিছোঁ, লগতে তাৰ ফটো দিছোঁ। আৰু সেই বুকলেটখন বনাওঁতে মই তাৰ আগত চৰাইচোঙত অলপ ছাৰ্ভে কৰিছিলোঁ কেইদিনমান আগত, আৰু লগতে ফটোও তুলিছিলোঁ, সেইখিনি মই তাতে উল্লেখ কৰিছোঁ। মই যোৱা 9 বছৰে মাজুলীৰ পক্ষী নিৰীক্ষণ কৰি আছোঁ। লগতে মই অসমৰ বিভিন্ন স্থানত, লগতে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত মই পক্ষী নিৰীক্ষণ কৰি আছোঁ। আৰু লগতে মই বেলেগ বেলেগ তেনেকুৱা পক্ষী নিৰীক্ষণ আৰু পক্ষী ছাৰ্ভেবিলাকত যিহেতু জড়িত, তাত মই তেনেকুৱা বুকলেট পাব্লিছ হোৱা দেখিছোঁ। আৰু মই ভাবিলোঁ যে আমাৰ যিহেতু চৰাইচোং মাজুলীৰ এক গুৰুত্বপূৰ্ণ ঠাই পক্ষী বিশেষে, সেইবাবে মই মাজুলীৰো এখন তেনেকুৱা বুকলেট বনোৱাৰ পৰিকল্পনা কৰি আমাৰ কমল দত্ত ছাৰৰ লগত ডিছকাছ কৰি তেনেকুৱা এখন পাব্লিছ কৰিলোঁ। মই ভাবোঁ যে পক্ষীৰ বিষয়ে সকলোৱে জানিব লাগে, সকলো ছাত্ৰ ছাত্ৰী হওক বা আমাৰ লোকেল মানুহখিনিয়ে পক্ষীৰ বিষয়ে জানিব লাগে, আৰু পক্ষী সংৰক্ষণৰ গুৰুত্ব দিব লাগে। সেইবাবে মই ভাবোঁ এনেকুৱা বুকলেটবিলাকে তেনেকুৱা এৱেৰনেছৰ কাৰণে বহুত সহায় কৰিব। আৰু মই ভাবোঁ যে প্ৰত্যেকটো জেগাৰে, প্ৰত্যেকটো অঞ্চলৰে তেনেকুৱা এখন চৰাইৰ লিষ্ট ওলাব লাগে, আৰু তাৰ চৰাইৰ বিষয়ে অলপ ইনফৰ্মেশ্যন যাতে থাকে, যাতে মানুহবিলাকে সেয়া সহজতে যাতে পক্ষীৰ ফটো আৰু নামসহ চাই পেলাই চৰাইৰ বিষয়ে জানিব পাৰে, তাৰ বাবে সেই বুকলেটবিলাকে সহায় কৰিব। তেনেকুৱা এখন বুকলেট উলিয়াব লাগে বুলি মই ভাবোঁ।